আংগাৰপাৰা বিশিষ্ট নাগৰিক তথা ধৰ্মপৰায়ণ ব্যক্তি আব্দুল খালিক বৰভূঞা আৰু নাই। কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বিশিষ্ট নাগৰিক তথা ধৰ্মীয় ব্যক্তি আব্দুল খালিক আৰু আমাৰ মাজত নাই। শুকুৰবাৰে জামে মছজিদত নামাজ পঢ়াৰ সময়তে তেওঁ হঠাৎ অসুস্থতা অনুভৱ কৰে আৰু লগে লগে তেওঁক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও তেওঁ তাতে মৃত্যুবৰণ কৰে। শনিবাৰে প্ৰায় 2 বজাত অঞ্চলটোত সহস্ৰাধিক মুছলমান লোকৰ উপস্থিতিত মৌলানা মইনুল হক বৰভূঞাৰ আন্তঃষ্ট্ৰীকীয় নামাজ পঢ়াৰ অন্তত তেওঁক সমাধিস্থ কৰা হয়। উজানদেহিৰ আটাইতকৈ সন্মানীয় পীৰ শ্বাহ ছফি আল-হাজ হজৰত মৌলানা ছৈয়দ জুনাইদ আহমেদ মাদানীয়ে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বৰখলাৰ বিশিষ্ট সমাজকৰ্মী তথা কাছাৰ জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেলেমেও তেওঁৰ মৃত্যুৰ খবৰ পাই আন্তঃষ্ট্ৰীকীয়াত অংশগ্ৰহণ কৰে আৰু কাছাৰ জিলা বিজেপিৰ সংখ্যালঘু সাধাৰণ সম্পাদক আব্দুল ৰাজাক বৰভূঞা, বিশিষ্ট ঠিকাদাৰ আব্দুল মুনিম বৰভূঞা, বিক্ৰমপুৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল সলিম বৰভূঞা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম।